ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ যিটো নৰ্থ ইষ্ট ৰিজিয়নেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ এক্সাম এইটো পৰীক্ষা আহিলে তোমালোকৰ সৌৰজগতৰ ওপৰত তোমালোকে এটা প্ৰশ্ন তোমালোকে দেখা পাবা সো সেইভাবে মই আজি ভিডিওটো প্ৰস্তুত কৰিলো লাষ্টলৈকে ভিডিওটো চাবা যে সৌৰজগত সূৰ্য আৰু ইয়াৰ চাৰিওফালে ঘূৰি থকা নৱমণ্ডলীয় বস্তুবিলাকক সৌৰজগত সৃষ্টি হৈছে সৌৰজগত বুলি কোৱা হয় সৌৰজগত বুলি ক'লে সূৰ্য য'ত গ্ৰহ পৰে ধূমকেতু পৰে গ্ৰহাণুপুঞ্জ উল্কা আদি বহুতো বস্তুৱে সৌৰজগতখন গঠিত হয় নেক্সট আমি যে চাওঁ সৌৰজগতৰ গ্ৰহকেইটা যদি সূৰ্যৰ পৰা দূৰত্ব ভিত্তিত একাধিক্ৰমে চাওঁ প্ৰথমটো হৈছে বুধ গ্ৰহ তাৰপিছত শুক্ৰ তাৰপিছত পৃথিৱী 4 নম্বৰত মংগল আছে 5 নম্বৰত বৃহস্পতি 6 নম্বৰত শনি 7 নম্বৰত ইউৰেনাছ আৰু 8 নম্বৰত নেপচুন তোমালোকে একাধিক্ৰমে মনত ৰাখিবা কিয়নো পৰীক্ষাত এনেকুৱাকৈ দিব পাৰে যে সৌৰজগতৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো কি হয় বুধ তেতিয়া তোমালোকৰ সুবিধা হ'ব আৰু আটাইতকৈ দূৰত কি হ'ব নেপচুন হ'ব আৰু পৃথিৱী কেই নম্বৰ সৌৰজগতৰ কিমান নম্বৰ গ্ৰহ কেই নম্বৰ স্থান আছে তৃতীয় স্থান আছে আৰু এনেকুৱাকৈ পৰীক্ষাত আহিব পাৰে আগতে দেখা গৈছে যে 4টা গ্ৰহ দিয়া থাকিব বুধ শুক্ৰ বৃহস্পতি পৃথিৱী মংগল এইটা মানে ওলট পালটকে দিয়া থাকিব দি কেনে তোমালোকক ক'ব যে তলৰ কোনটো একাধিক্ৰমে আছে তেতিয়া অপচন বিলাকত তোমালোকে যেটো শুদ্ধ হয় তেতিয়া তেনেকুৱাকৈ কৰিব লাগিব গতিকে তোমালোকে মনত ৰখাটো বেছি ভাল নেক্সট হল কেতিয়াৰ পৰা প্লুটোক সৌৰজগতৰ গ্ৰহ হিচাপে নধৰে আগতে 9টা গ্ৰহ আছিল তোমালোকে জানা যে 2006 চনৰ পৰা প্লুটোক গ্ৰহ হিচাপে নধৰে সূৰ্য হৈছে সৌৰজগতৰ আটাইতকৈ ওচৰত থকা যিটো তৰা সেইটো সূৰ্য বুলি কোৱা হয় আৰু পৃথিৱীৰ সকলো শক্তিৰ উৎস হৈছে সূৰ্য হৈছে মেইন সকলো শক্তিৰ উৎস প্ৰথম গ্ৰহটো যিটো বলে বুধ গ্ৰহৰ বিষয়ে আমি কি ইম্পৰ্টেন্স আছে চাব লাগিব যে বুধ হল সূৰ্যৰ একেবাৰে ওচৰত থকা আৰু একেবাৰে সৰু গ্ৰহ ঠিক আছে আমি যে সৌৰজগতৰ আটাইতকৈ ক্ষুদ্ৰতম মানে সৰু গ্ৰহ কেতিয়াও কম বুধ গ্ৰহ বুলি কম আৰু আটাইতকৈ সূৰ্যৰ ওচৰত থকা গ্ৰহটো হৈছে বুধ গ্ৰহ লগতে ইম্পৰ্টেন্ট হয় বুধ গ্ৰহৰ কোনো নিজা উপগ্ৰহ নাই যেনেকুৱা পৃথিৱীৰ কি আছে চন্দ্ৰ আছে কিন্তু বুধ গ্ৰহৰ তেনেকুৱা উপগ্ৰহ নাই বুধ গ্ৰহৰ বেছিভাগ সময় সূৰ্যৰ ৰশ্মি আলোকিত লুকাই থাকে বুধ গ্ৰহক আমি বেছি সময় দেখা পোৱা নাযায় কি হয় সূৰ্যৰ যিটো ৰশ্মি লুকাই থাকে কিন্তু সূৰ্যৰ বহুতো পোহৰ বহুত হয় নেক্সট তাৰ পিছৰ গ্ৰহটো হৈছে শুক্ৰ পৃথিৱীৰ আটাইতকৈ ওচৰত থকা যিমান বিলাক গ্ৰহ আছে তাৰ ভিতৰত সূৰ্যৰ আটাইতকৈ ওচৰত পৃথিৱীৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো শুক্ৰ পৰীক্ষাত আহিব পাৰে পৃথিৱীৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো কি শুক্ৰ কেতিয়াবা ই পশ্চিম আকাশত সূৰ্যাস্তৰ ঠিক পাছতে দেখা যায় শুক্ৰক পুৱতি তৰা বা সন্ধ্যা তৰা বুলি কোৱা হয় শুক্ৰৰ কোনো উপগ্ৰহ নাই যেনেকুৱাকৈ বুধৰ নাই আৰু শুক্ৰৰ নাই এই দুটা গ্ৰহৰে উপগ্ৰহ নাই বাকি গ্ৰহবিলাক উপগ্ৰহ আছে এই গ্ৰহটো পৃথিৱীৰ ওলোটাকৈ ঘূৰে পূবৰ পৰা পশ্চিমলৈকে এতিয়া প্ৰশ্ন এনেকুৱা এটা আহিব পাৰে যে কি হয় কোনটো গ্ৰহ আন গ্ৰহতকৈ ওলোটাকৈ ঘূৰে তেতিয়া তোমালোকে ক'বা শুক্ৰ গ্ৰহ আৰু শুক্ৰ গ্ৰহক কি বুলি কোৱা হয় পুৱতি তৰা বা সন্ধ্যা তৰা বুলি কোৱা হয় তাৰ পিছত আমি য'ত আছো সেইখন হৈছে পৃথিৱী আমি পৃথিৱীৰ বিষয়ে জানোৱে গতিকে পৃথিৱী হৈছে একমাত্ৰ গ্ৰহ য'ত জীৱ থাকে বাকী বিলাকত জীৱ থকা নাই পিছলৈকে হ'ব পাৰে হয় নে নহয় গতিকে মংগল গ্ৰহত তেনেকুৱাকৈ যি পৰীক্ষা নিৰীক্ষা চলি আছে কিন্তু বৰ্তমান সময়ত পৃথিৱী হৈছে একমাত্ৰ গ্ৰহ মহাকাশৰ পৰা পৃথিৱীখন নীলা আৰু সেউজীয়া দেখা পোৱা যায় নীলা গ্ৰহ বুলি কোনটো কোৱা হয় বা নীলা সেউজীয়া গ্ৰহ তেতিয়া তোমালোকৰ পৃথিৱীৰ মাত্ৰ এটা উপগ্ৰহ আছে এইটো চন্দ্ৰ ঠিক আছে নেক্সট হল মংগল মংগলক ৰঙা গ্ৰহ বুলি কোৱা হয় এইটো ইম্পৰ্টেন্ট থাকে পৰীক্ষাত অহা চান্স এটা থাকে ৰঙা গ্ৰহ বুলি কাক কোৱা হয় এতিয়া মংগল গ্ৰহক কোৱা হয় মংগলৰ দুটা সৰু প্ৰাকৃতিক উপগ্ৰহ আছে বৃহস্পতি তাৰ পিছতো বৃহস্পতি আখৰৰ আটাইতকৈ ডাঙৰ গ্ৰহ বৃহস্পতিৰ কেইবাটাও উপগ্ৰহ আছে 4টা ডাঙৰ উপগ্ৰহ আছে সেইকেইটা দূৰবীক্ষণ যন্ত্ৰৰ সহায়ত দেখা পোৱা যায় নেক্সট হৈছে শনি গ্ৰহ শনি গ্ৰহৰ বৰণ হালধীয়া সকলো গ্ৰহতকৈ সৰ্বনিম্ন উপগ্ৰহ শনি তাৰপিছত নেক্সট হল সৌৰজগতৰ আঙুঠি থকা গ্ৰহ বুলি কোৱা হয় শনিক নেক্সট হল ইউৰেনাছ আৰু নেপচুন গ্ৰহ সৌৰজগতৰ আটাইতকৈ বাহিৰৰ গ্ৰহটো হৈছে ইউৰেনাছ আৰু নেপচুন শুক্ৰৰ দৰে ইউৰেনাছ পূবৰ পৰা পশ্চিমলৈকে ঘূৰে সৌৰজগতৰ আন সদস্যসমূহ গ্ৰহাণুপুঞ্জ থাকে সৌৰজগতত মংগল আৰু বৃহস্পতিৰ মাজত বৃহৎ ব্যৱধান আছে বহুত ব্যৱধান আছে মানে ইহঁতৰ মাজত খালী ঠাই বহুত আছে বাকী গ্ৰহতকৈ এই ঠাইখিনিত বহু সংখ্যক সৰু বস্তুৰে ভৰি আছে এইবিলাকে সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰে ইহঁতক গ্ৰহাণুপুঞ্জ বোলে গ্ৰহাণুপুঞ্জ কোন দুটা গ্ৰহৰ মাজত অৱস্থিত এইটো হৈছে মংগল আৰু বৃহস্পতি এইটো ইম্পৰ্টেন্ট হয় যে গ্ৰহাণুপুঞ্জ তলত কোন কেইটা গ্ৰহৰ মাজত অৱস্থিত তেতিয়া মংগল আৰু বৃহস্পতিৰ মাজত ধূমকেতুবিলাক সাধাৰণতে উজ্জ্বল মূৰ আৰু এডাল দীঘল নেজ সৈতে
দেখা যায় ধূমকেতু নেজডাল সূৰ্যৰ নিচিনাকৈ সূৰ্য যিমান ওচৰলৈ আহে সিমানে দীঘল হৈ যায় সূৰ্যৰ ওচৰলৈ ধূমকেতু যিমানে আহে নেজডাল সিমানে দীঘল হৈ যায় ধূমকেতু নেজ সদায় সূৰ্যৰ বিপৰীত ফালে থাকে এইটো মনত ৰাখিবা হুলিৰ ধূমকেতু ৭৬ বছৰৰ মূৰে মূৰে দেখা যায় ইয়াক প্ৰথমবাৰৰ বাবে 1986 চনত দেখা গৈছিল এটা তোমালোকে নিশ্চয় যেতিয়া বহু দিনৰ মূৰত বিদ্যালয়ত কোনোবা ষ্টুডেন্ট আহে তেতিয়া কোৱা ধূমকেতু দৰে ই আহে বুলি কোৱা শুনিছা বা তেনেকুৱাকৈ কোৱা হৈছে মানে ধূমকেতু বহু বছৰৰ মূৰত উলিয়ায় বিশেষকৈ আমি যেতিয়া হেলিৰ ধূমকেতু ৭৬ বছৰৰ মূৰত ওলায় দেখা পোৱা যায় ছাত্ৰ ছাত্ৰীসকল নিশ্চয় ভিডিঅ'টো ভাল পালে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যিমান পাৰো মই চেষ্টা কৰিছো তোমালোকক বুজাবৰ কাৰণে আৰু লাইক কৰি দিবা কোনোবা বন্ধু বান্ধৱী আছে চেনেলটো শ্বেয়াৰ কৰি দিবা নেক্সট এটা ভিডিঅ'ত